ক্ৰিকেটৰ পৰা আঁতৰিলেও ৰেহাই নাপাব অসমৰ 4 ক্ৰিকেটাৰে। অতি শীঘ্ৰেই ৰঙাঘৰৰ আলহী হ'ব মেচ ফিক্সিঙত জড়িত প্ৰতিগৰাকী খেলুৱৈ। সহজ ধনৰ লালসাত মেচ ফিক্সিঙত নামিছিল অসমৰ 4 ক্ৰিকেটাৰ। তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক। প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন অসম দলৰ ক্ৰিকেটাৰৰো। যি সময়ত ৰিয়ান পৰাগ, উমা চেত্ৰীৰ দৰে প্ৰতিভাৱান ক্ৰিকেটাৰে দিন ৰাতি একাকাৰ কৰি নাম উজ্বলাইছে অসমৰ, সেই সময়তে এই দুষ্ট প্ৰবৃত্তিৰ একাংশ ক্ৰিকেটাৰে বদনামী কৰিবলৈ উঠি পৰি লাগিছে অসম ক্ৰিকেট তথা ক্ৰীড়া ক্ষেত্ৰখনত। অভিযুক্ত নম্বৰ 1 অমিত সিনহা। নগাঁও খেলুৱৈগৰাকী বৰ্তমান প্ৰাক্তন ৰঞ্জী খেলুৱৈ। অসমৰ হৈ 32খন মেটছত অংশগ্ৰহণ কৰা অমিতে এতিয়ালৈ খেলিছে 31খন টি20 মেটছ। অভিযুক্ত নম্বৰ 2 অভিষেক ঠাকুৰী। চলিত বৰ্ষৰ মুস্তাক আলীত অংশগ্ৰহণ কৰিবলৈ দলত স্থান নাপালেও 2খনকৈ ৰঞ্জী মেটছত অংশগ্ৰহণ কৰিছে শিলচৰৰ খেলুৱৈগৰাকীয়ে। অভিযুক্ত নম্বৰ 3 ঈশান আহমেদ আৰু অভিযুক্ত নম্বৰ 4 অমন ত্ৰিপাঠী। এই দুয়োজনে ডিব্ৰুগড়ক প্ৰতিনিধিত্ব কৰাৰ লগতে ক্লাব পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিছিল। জানিব পৰা মতে ছৈয়দ মুস্তাক আলী টি20 ট্ৰফি চলি থকাৰ সময়তে একেখন হোটেলতে বাহৰ পাতি আছিল এই দুষ্ট প্ৰবৃত্তিৰ খেলুৱৈকেইগৰাকীয়ে। পূৰ্বৰে পৰা অসমৰ দলটোৰ সৈতে পৰিচয় থকাৰ সুবাদতে এই 4জনে জোৰ দিছিল মেটছ ফিক্সিং কৰিবলৈ। কিন্তু এই বপুৰাহঁতে হয়তো নাজানে ক্ৰিকেটত মেটছ ফিক্সিঙতকৈ গুৰুতৰ অপৰাধ আৰু একোৱেই নাই, যি অভিযোগৰ বাবে এসময়ত ক্ৰিকেটৰ পৰা অকালতে অৱসৰ ল'বলৈ বাধ্য হৈছিল মহম্মদ আজহাৰুদ্দিন, অজয় জাদেজা, শ্ৰীসন্থৰ দৰে তাৰকা ক্ৰিকেটাৰে। সমগ্ৰ ঘটনা সহজে ধন ঘটাৰ আহিলা বুলি আখ্যা দিছে প্ৰাক্তন অসম দলক প্ৰতিনিধিত্ব কৰা তথা ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসে। যিকেইটা কাৰেণ্ট প্লেয়াৰ খেলি আছে তেওঁলোকৰ এটাই মাইণ্ডছেট হ'ব লাগে যে আমি ইয়াতে ৰঞ্জী ট্ৰফি এটা খেলি পেলাই আমি 18 লাখতকৈ আছপাছ মানে ওচৰা-ওচৰি টকা এটা আৰ্ণ কৰিব পাৰি ইয়েৰলি। তাৰপিছত যদি আমি ভাল পাৰফৰ্ম কৰোঁ তেতিয়াহ'লে তাৰপিছত আকৌ ডাবল পইচা এটা আহিলে জোন খেলি পেলাই। তাৰপিছত যদি আমি মুস্তাক আলীত যদি কিবা এটা এক্সেপশ্যন যদি কৰিব পাৰোঁ, IPL ফ্ৰেঞ্চাইজি 10টা ফ্ৰেঞ্চাইজি ৰখি আছে টেলেণ্ট চাই পেলাই, তাতে যদি পিক হ'ব পাৰে তেতিয়াহ'লেতো মিনিমাম বিট 30 লাখ। মানে সেনেকৈ যদি চাব যায়তো 1 কোটি টকা এটা তেনেকৈ আৰ্ণ কৰিব পাৰি। এইবিলাক কৰি থকা কোনো দৰকাৰ নাই, সঁচাকৈ দুখলগীয়া কথা। আৰু প্লাছ আছাম ক্ৰিকেটে যিখিনি ষ্টেপ ল'ব আৰু আজিৰ ডেটত যেনেকৈ আছাম ক্ৰিকেট তৰংগ গগৈৰ পৰা সনাতন দাৰ পৰা আৰম্ভ কৰি তাৰ ওপৰত আমাৰ কাৰণে এটা প্লাছ পইণ্ট লণ্ডাৰ নিচিনা মানুহ এটা বহি আছে ওপৰত। তেওঁ পটককৈ ধৰক এইবিলাক বস্তুটো কোনো সাৰি যোৱা কথাই নাহে। কিন্তু বপুৰাহঁতৰ দিন বেয়া আছিল। এই গুৰুতৰ বিষয়টো কাণত পৰিলগৈ BCCIৰ। লগে লগে 4জনকে নিলম্বন কৰে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা। এই 4জন প্লেয়াৰে বৰ্তমান যি আমাৰ ছৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট লক্ষ্ণৌত চলি আছিলে, কাৰেণ্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিলে যে আপোনালোকে মেক্স ফিক্সিং কৰিব লাগে, আপোনালোকে এনেকৈ বেটিং বলিঙত ৰান আউট ক্ষেত্ৰত আপোনালোকে অলপ মানে ফিক্সিং কৰিব লাগে। তেতিয়া সেই 2জনমান প্লেয়াৰক ফোন কৰা হ'ল। সেই 2জনমান প্লেয়াৰে গৈ পিনে কেপ্টেইনক জনালে যে আমাক এনেকৈ ফোন কৰিছে, আমাক এনেকৈ কৰিব কোৱা হৈছে। লগে লগে কেপ্টেইনে গৈ কথাখিনি BCCIক যোগাযোগ কৰিলে, জনালে যে এনেকৈ আমাৰ অসমৰ টীমক কোনোবাই এপ্ৰ'চ কৰিছে, কোনে এপ্ৰ'চ কৰিছে, এইকেইজন যুৱকে এপ্ৰ'চ কৰিছে। তেতিয়া ইণ্টাৰনেল এনকুৱাৰী হ'ল। এনকুৱাৰীৰ পিছত দেখা গ'ল যে 4জন যুৱক সন্দেহজনক আৰু তেখেতলোকে এনেকুৱা প্ৰেক্টিচ কৰিছে বুলি গম পোৱা গ'ল। আৰু ইমিডিয়েটলি আমি অসম ক্ৰিকেট সন্থাই এই 4জন যুৱকক ক্ৰিকেটৰ যিকোনো ক্ষেত্ৰৰ পৰা বেন কৰা গ'ল। কেৱল এয়ে নহয়, গোটেই ঘটনাটোৰ গোচৰ পৰিছেগৈ এতিয়া ক্ৰাইম ব্ৰাঞ্চত। ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত আগবাঢ়িলে ৰঙাঘৰৰ আলহী হ'ব এই আটাইকেইজন দুষ্ট প্ৰবৃত্তি তথা অসম ক্ৰিকেটক কলংকিত কৰা ক্ৰিকেটাৰ কেইজন। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত গুৱাহাটীৰ পৰা মনোজ দুৱাৰাৰ ৰিপৰ্ট, অসম লাইভ 24।